চৈতন্য পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। এটা ৰূপত তেওঁ স্বয়ং থাকে সতলোকৰ ভিতৰত, তাত পৰমাত্মা নৰ আকাৰত, তাতো নৰ আকাৰত থাকে, আৰু ইয়ালৈ আহিলেও পৰমাত্মা নৰ আকাৰতেই আহে। গতিকে সতলোকত যি পৰমাত্মাৰ স্থিতি সেয়া মনুষ্য সদৃশ হয়, মনুষ্যবধ হয়। তেওঁৰ শৰীৰৰ যি উজ্জ্বলতা, পোহৰ, এডাল নোমৰ গুৰিৰ শোভাত এটা নোমৰ গুৰি বুলি কোৱা হয় নোমৰ। এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ, এই দুটাক মিলাই যিমান পোহৰ হয়, তাৰ যি উজ্জ্বলতা, পৰমাত্মাৰ এক নোমৰ ইমান পোহৰ হয়। তেন্তে বাকী শৰীৰৰ কিমান হ'ব বুজিছেই নিশ্চয়। তাততো পৰমাত্মাই এক ৰূপত এনেকৈ ৰুল কৰে, অল আৰ কণ্ট্ৰলাৰ আৰু অল আৰ ক্ৰিয়েটৰৰ ৰূপত তাত বিৰাজমান হৈ আছে সেই পৰমাত্মাই, যিয়ে বাৰাণসীত, কাশীত শিপিনীৰ ৰূপত, তাঁতীৰ ৰূপত তাত আছিলে। এতিয়া কলি যুগত চন 1398 পৰা আৰু চন 1518লৈকে 120 বছৰ আছিলে। সেই পৰমাত্মাই এই অসংখ্য ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনত বিৰাজমান হৈ আছে। সেই সিংহাসনত বিৰাজমান হৈ আছে। এই বিষয়ে নিজ চকুৰে দেখা মহাপুৰুষসকলে কৈছে, যিসকলে পৰমাত্মাই লগ কৰিছিলে আৰু সত্যলোকলৈ লৈ গৈছিলে, আকৌ এৰিছিল। আদৰণীয় গৰীবদাস চাহিবদেৱ তাৰে মাজৰ এজন মহাপুৰুষ। তেওঁ কৈছিলে, অনন্ত কোট ব্ৰহ্মাণ্ড কা এক ৰতি नहीं बार और सतगुरु पुरुष कबीर हैं ये कुल के सर्जनहार। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात दुलाहा भेद नहीं पाया वो काशी माहे कबीर हुआ। এই কাশীত শিপিনীৰ ৰূপত যিজন আছিলে পৰমাত্মা, তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। তেওঁক আমি চিনি নাপালোঁ, কাৰণ আমি পৰমাত্মাৰ পৰিভাষাই ভুলকৈ শুনি থৈছিলোঁ। কোনোবাই নিৰাকাৰ বুলি কৈছিলে, আৰু কোনোবাই যদি হাকাৰ বুলি কয় তেন্তে শ্ৰীৰাম, শ্ৰীবিষ্ণু, শংকৰ ভগৱানলৈকে আমাৰ বুদ্ধি সীমিত কৰি থৈছিলে। সেইবাবে আমি লালক চিনি নাপালোঁ। আমি 10 টকীয়া নোটখনৰো মূল্য জানো। আমি 100,000 টকাৰ নোটখনকো ভালদৰেই চিনি পাওঁ। কিন্তু আমি লালৰ সৈতে পৰিচিত নহয়, আজিও পৰিচিত নহয়। যদি ইয়াত কোনোবাই লাল এটা থৈ যায়, সেয়া আপুনি তৎক্ষণাত এৰি যাব, কিন্তু 1000 টকা নোটখন পৰি থাকিলে আপুনি লৈ যাব। যদিও এবাৰ সোধে যে এইখন কাৰ হয় চাবচোন, কাৰোবাৰ যদি হৈ লৈ লওক। আপুনি তাৰ মূল্য জানে, লালৰ নাজানে। গতিকে এয়া লাল হয়, পৰম পিতা পৰমাত্মা কবীৰদেৱ, যি সমগ্ৰ সৃষ্টিৰ ৰচয়িতা সৎপুৰুষ বুলি কৈছে, যি গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 পৰম অক্ষৰ পুৰুষ বুলি কৈছে, পৰম অক্ষৰ ব্ৰহ্ম বুলি কৈছে। আৰু অন্য যিসকল দেৱতা আছে তেওঁলোক 1000 টকাৰ নোট নাইবা 500 টকাৰ, কোনোবা 10, 20 আৰু 50ৰ। এওঁলোককতো আপোনালোকে ভালদৰে গ্ৰহণ কৰি লয়। কিন্তু যদি এটা লাল আপুনি পাই যায়, তেন্তে এই 1000 নোটৰ গণনাই নাথাকিব, তাৰ পৰা আপোনালোকে ইমান পাই যাব। গতিকে এই প্ৰকাৰে পৰমাত্মা কবীৰদেৱ সেই লাল হয়, যাক আমি চিনি নাপালোঁ, কাৰণ আমাৰ ধাৰণা বেলেগ আছিল। আমি চিনি নাপালোঁ। গতিকে তেওঁক চিনি পাবলৈ, নিজৰ পৰিচয় দিবলৈ সেই পৰমাত্মা স্বয়ং আহিছিলে আৰু ভাল আত্মাসকলক লগ কৰিলে, যিসকল দৃঢ়ভক্ত পুণ্যাত্মা আছিল। আপোনালোকে দেখিছে, যিসকল মহাপুৰুষে পুণ্যাত্মাক পালে, সেই সময়ত আজিৰ পৰা 200 বছৰ আগতে, 150 বছৰ আগতে গৰীবদাস দেৱ আহিছিলে চন 1717-ত, আৰু সম্ভৱতঃ 1774-ত তেওঁৰ আৱিৰ্ভাৱ হৈছিলে, জন্ম হৈছিলে। আৰু চন 1717 আৰু আজি 2013, 300 বছৰ আগতে
300 বছৰ আগতে তেওঁ পৰমাত্মাক পাইছিলে। তেওঁ আমাৰ দৰেই পূজাৰী আছিলে। শ্ৰীৰাম, শ্ৰীকৃষ্ণ, বিষ্ণু আৰু শংকৰ ভগৱান, মাতৃ দেৱীসকলৰ। আৰু যেতিয়াই তেওঁ পৰমাত্মাক দেখিলে, সত্যৰূপ দেখিলে, য'ত আমি বাস কৰিছিলোঁ সেই স্থান দেখিলে আৰু তাৰ যি সুখ দেখিলে, তাৰপিছত আকৌ ইয়াত এৰিলে। তেতিয়া তেওঁলোক ইমান দৃঢ় হৈ গ'ল। সম্পূৰ্ণ সমাজ এফালে এনেকুৱা দৃঢ় ভক্তসকলক পৰমাত্মাই লগ কৰে, আৰু যি কাৰণে তেওঁৰ নিজৰ স্থিতি, নিজৰ পৰিচয় নিজৰ সন্তানৰ সৈতে কৰায়। গতিকে এই সকলো এতিয়ালৈকে যি হঠংগই দাসে কৰিছে, ইয়াৰ উদ্দেশ্যই এয়া যে যি শ্ৰীমদ ভাগৱত গীতাত যিবোৰ প্ৰমাণ আছে, সেয়া গড গিভেন স্পিৰিচুৱেল নলেজ। শ্ৰীমদ ভাগৱত গীতা অৰ্থাৎ এয়া বেদৰ সাৰাংশ। আৰু চাৰিও বেদ কবিৰ ভগৱানে দিছিলে এই জ্যোতি নিৰঞ্জন ব্ৰহ্ম অক্ষৰ পুৰুষ। এই কালৰ অন্তঃকৰণত ফিট কৰি দিছিলে, ইমেইল কৰি দিছিলে, ফেক্স কৰি দিছিলে। যেতিয়া সি ডাউনলোড কৰি চালে, কমপ্লিট স্পিৰিচুৱেল নলেজ পঠিয়াইছিলে পৰমাত্মাই এই জ্যোতিস্বৰূপী নিৰঞ্জনৰ অন্তঃকৰণত। যেতিয়া এয়া ডাউনলোড কৰিলে, মানে ভিতৰৰ পৰা বাহিৰলৈ উলিয়ালে, অন্তঃকৰণৰ পৰা যেতিয়া বাহিৰত উলিয়াই চালে, সেই কমপ্লিট স্পিৰিচুৱেল নলেজৰ, সেই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সেই পাঠ, সেই ভাগ সি নষ্ট কৰি দিছিলে, য'ত সেই পৰম পিতাৰ পৰিচয় আছিলে আৰু ইয়াতকৈ উত্তম লোকৰ তথ্য আছিলে। তালৈ যোৱাৰ বিধি আছিলে, তাক পোৱাৰ বিধি আছিলে। সি বিচৰা নাছিল ইয়াৰে প্ৰাণীসকলে, যিসকল 21 ব্ৰহ্মাণ্ডৰ অন্তৰ্গত, এওঁলোকে যাতে নাজানক আন এখন সুখময় স্থান আছে, আৰু যলৈ যোৱাৰ পিছত না কোনো বৃদ্ধাৱস্থা আহে, না তাত মৃত্যু হয়, না ৰোগে আমনি দিয়ে, না কোনো বস্তুৰ অভাৱ আছে। সকলো সুখৰ পদাৰ্থ তাত একো নকৰাকৈহে প্ৰাপ্ত হয়। আৰু পুণ্যাত্মাসকল, আমাৰ ইয়াৰ প্ৰত্যেক প্ৰাণীৰ চেষ্টা এইটো হয় যে আমি যাতে কাম নকৰোঁ, আমি কষ্ট পৰিশ্ৰম কমকৈ কৰোঁ, সুবিধা কিন্তু সকলোবোৰ পাওঁ। সেইবাবে আমি নিজৰ ল'ৰা ছোৱালীবোৰক পঢ়াওঁ, নিজেও পঢ়িছিলোঁ যাতে আমি ডাঙৰ অধিকাৰী হওঁ। আৰু আমি কাম একো নকৰোঁ, ঘণ্টি বজাওঁ, চাকৰ আহিব, যি বস্তু বিচাৰোঁ সেয়ে খাব পাৰোঁ, ভাল দৰমহা হওক, ঘৰ হওক, গাড়ী হওক, আৰু সকলো সুবিধা পাওঁ। গতিকে এয়া ইয়াত হ'ব নোৱাৰে। লাগিলে ইয়াতে আপুনি ৰাষ্ট্ৰপতিয়েই হৈ যাওক, তেওঁ দিনটোত বহুত মিটিং এটেণ্ড কৰিবলগীয়া হয়, নহ'লে তেওঁক জীয়াই থাকিব নিদিব পাব্লিকে, তেওঁৰ বিবশতা। গতিকে এই প্ৰকাৰে সত্যলোকলৈ যোৱাৰ পিছত সেই সুখ পাম যি আমি ইয়াত বিচাৰি আছোঁ। বৃদ্ধাৱস্থা তাত নাই, তাতে কেৱল যুৱ শৰীৰহে থাকিব। গতিকে কোনে বিচাৰিব বৃদ্ধ হ'বলৈ? কোনে বিচাৰেনো মৃত্যু? কিন্তু ইয়াৰ কোনো বিকল্প নাই। ইয়াততো এয়া কম্পালচৰি, এয়াতো হ'বই হ'ব। গতিকে ইয়াৰ পৰা বাচিবলৈ এটা সাধনা আছে, যি পৰমাত্মাই স্বয়ঙে আহি নিজেই কৈছে। আৰু তেওঁ নিজৰ মৰমীয়াল আত্মা সন্তসকলক সৎলোকলৈ নি আকৌ এৰিলে, তেওঁলোকক দৃঢ় কৰালে। গতিকে ইয়াত যিমানবোৰ প্ৰাণী আছে সকলোৰে মৃত্যু হয়। আৰু আমি আজীৱন যি সংঘৰ্ষ কৰোঁ সেয়া আমাৰ লগত নাযায়। আমি যি সন্তানৰ বাবে ঘৰ বনাওঁ, ধন গোটাওঁ, যাতে আমাৰ সন্তান আমাৰ মৃত্যুৰ পিছত সিহঁত সুখী হওক, আৰু যেতিয়া সিহঁত আমাৰ সন্মুখতেই মৰে, এনেকুৱা বহুত প্ৰমাণ, এই দুখদায়ী ঘটনা আমি বাতৰি কাকততো পঢ়োঁ, টিভিতো দেখোঁ। এখন সমগ্ৰ পৰিয়াল সৎসংগ শুনি আহি আছিলে কোনোবা সন্তৰ। এই দাসৰ ইমান ভালকৈ মনত নাই যে 12জন সদস্য আছিল নে সমগ্ৰ পৰিয়ালৰ, অথবা 13জন আছিল। তাৰে মাজৰ এজন ঘৰত আছিলে, আৰু বাকী 11জন নে 12জন সৎসংগ শুনিবলৈ গৈছিল। সৎসংগ শুনি আহি আছিলে, দুৰ্ঘটনাগ্ৰস্ত হ'ল। সম্পূৰ্ণ পৰিয়ালৰ মৃত্যু হ'ল, সৰু নাতি নাতিনীকে ধৰি ল'ৰা ছোৱালীলৈকে। কেৱল বৃদ্ধজনেই থাকিল,
যিয়ে গোটেই জীৱন এইটোৱেই ভাবিছিলে যে বহুত ধন একত্ৰিত কৰোঁ। মইতো বাৰু মৰিম, কিন্তু নাতি নাতিনী সুখী হ'ব। কিন্তু নাতি নাতিনীসকল তেওঁতকৈ আগতেই ঢুকাই থাকিল। গতিকে কালে আপোনাক ইয়াত ভ্ৰমিত কৰি ৰাখিছে। আৰু দ্বিতীয় কাৰণটো হ'ল যে সৎসংগ। যদি সন্তৰ চৰণত সৎসংগ শুনে প্ৰাণীয়ে, তেন্তে সিহঁতে এনেকুৱা বিপদৰ সন্মুখীন হ'ব নালাগিলেহেঁতেন। গতিকে সেই সন্ত সৎসংগ আৰু তেওঁৰ সাধনাত যদি কোনো ত্ৰুটি আছে, যাৰ বাবে প্ৰটেকশ্যন নহয়। আৰু দ্বিতীয় কাৰণটো হ'ল যে সন্তও যাতে শুদ্ধ হওক, সাধনাও ঠিক থাকক, কিন্তু নিজৰ যদি কিবা ত্ৰুটি থাকে, আমি নিয়মৰ পালন যদি কৰি নাথাকোঁ, তাৰ পৰা কি হয়, পিছত নাম খণ্ডিত হয়। সেই কাৰণৰ বাবেও প্ৰাণী সাধক হৈও হানি হয় তেওঁলোকৰ, কাৰণ তেওঁৰ প্ৰটেকশ্যন শেষ হৈ যায়। যি পাৱাৰৰ কানেকশ্যন তেওঁ পাইছিলে, সেয়া নোপোৱাৰ বাবে সেই পাৱাৰৰ কাম বন্ধ হৈ যায়। তেওঁৰ সকলো সুবিধা বন্ধ হয়। যেনেকৈ যদি আপোনালোকৰ বিজুলীৰ কানেকশ্যন কাটি যায়, তেতিয়া না ফেন চলিব, না AC, না কুলাৰে কাম কৰিব, না পাম্প চলিব, না হেণ্ডপাম্প চলিব। মানে সকলোবোৰ সুবিধা বন্ধ হৈ যাব। এই প্ৰকাৰে পৰমহন্ত হ'ব লাগে, সাধনা শাস্ত্ৰ অনুকূল হ'ব লাগে। আৰু সাধক যদি মৰ্যাদাত থাকে, তেন্তে এইবোৰ বিপদ নাহে। পূৰ্ণ পৰমাত্মা সত্যপুৰুষৰ সাধনা কৰা সাধকৰ এই বিপদ নাহে। দুৰ্ঘটনাত মৃত্যু, অকাল মৃত্যু অথবা কোনো অন্য দুখ আহিবলৈ নিদিয়ে ভগৱানে। য'ত আমি সমৰ্পিত ভাৱেৰে সাধনা কৰিম, যদি সৎ সাধনা কৰোঁ তেতিয়া। তথাপিও এই দাসৰ যি তাৎপৰ্য, আজি কোৱাৰ উদ্দেশ্য এই জ্ঞান দিয়াৰ যে আমি যি সুবিধাক একত্ৰিত কৰাত গোটাবলৈ গোটেই জীৱন লগাই দিওঁ, তাৰপিছত আমিও এৰি যাব লাগে। আৰু ল'ৰা ছোৱালী নাজানো, আমাৰ সন্মুখতেই মৃত্যু হৈ যাব পাৰে। ইমান লেতেৰা লোক এয়া। এই লোক সঠিক নহয়। এতিয়ালৈকে আমি ইয়াৰ অল্টাৰনেট পোৱা নাছিলোঁ। অল্টাৰনেট আছিল যদি ইমানেই আছিল যে আমি স্বৰ্গলৈ গুচি যাম। স্বৰ্গতকৈ বেছি আমি একো নাজানিছিলোঁ। কবিৰ দেৱে আহি নিজৰ মহিমা, নিজৰ স্থান স্বয়ঙেই কৈছিলে যে এটা স্থান এনেকুৱাও আছে, যলৈ যোৱাৰ পিছত সাধক আৰু এই সংসাৰলৈ কেতিয়াও উভতি নাহে। পৰমাত্মাই এয়া আহি কৈছিলে ৬০০ বছৰ আগতে। তাৰপিছতো পৰমাত্মাৰ সূক্ষ্মবেদত এই জ্ঞান আছে। পৰমেশ্বৰে কবিৰ দেৱে স্বয়ং নিজৰ মুখেৰেই কৈছিলে, যাক কবিৰ বাণী বুলি কোৱা হয়, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলি কোৱা হয়। তাতে বৰ্ণনা দিছে মালিকে, আৰু আমাৰ বেদ আৰু গীতাতো বৰ্ণিত আছে। আমি বুজি নাপালোঁ, কাৰণ আমাৰ শিক্ষক মূৰ্খ আছিলে। আমাৰ ধৰ্মগুৰুসকল মূৰ্খ আছিল। তেওঁলোকৰ সৎগ্ৰন্থৰ জ্ঞান অলপো নাছিলে। গতিকে সেই পৰমাত্মাই আহি স্বয়ঙে ক'বলগীয়া হ'ল, সেই জ্ঞানেই আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পালে, তেওঁলোকেও এই জ্ঞানেই দিলে। কিন্তু সেইবোৰ আমি বুজি নাপালোঁ, যি কাৰণে এতিয়ালৈকে পৰমাত্মা অহাৰ আগলৈকে আমাক স্বৰ্গতকৈ আগলৈ কোৱাজন কোনো নাছিলে। আৰু এতিয়া আমি এই সদগ্ৰন্থবোৰৰ পৰা গম পালোঁ, আৰু পৰমেশ্বৰৰ সূক্ষ্মবেদৰ পৰা, আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পালে তেওঁলোকৰ অমৃতবাণীৰ পৰা, যে স্বৰ্গলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুতেই থাকে। আৰু যিসকলক আমি ইষ্টৰূপত পূজা কৰিছিলোঁ, শ্ৰী বিষ্ণুদেৱ, শ্ৰী শংকৰদেৱ, ব্ৰহ্মাদেৱকতো আমি পূজা কৰা নাছিলোঁ, কিন্তু আদৰৰ দৃষ্টিৰে নিশ্চয় চাইছিলোঁ। এই তিনিওজনৰে নাম জিভাতেই ৰাখিছিলোঁ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। তেওঁলোক স্বয়ঙে নাশবান, যাক আমি ইষ্ট মানি পুজিছিলোঁ। গতিকে যিসকল নাশবান ইষ্টক আমি পূজা কৰিম, তেন্তে কি হ'ব, আমি তেওঁলোকৰ লোকলৈ যাম। এয়া নিশ্চিত। যি হয় মুক্তিপ্ৰাপ্ত হয়, অৰ্থাৎ তেওঁলোকৰ ইষ্টৰ ওচৰত থাকিব পাব তেওঁলোকে। গতিকে যেতিয়া আমাৰ ইষ্ট দেৱতাৰেই মৃত্যু হ'ব, তেওঁলোকো মৰিব, তেন্তে জন্ম মৃত্যুটো হৈয়ে থাকিব। গতিকে স্থায়ী স্থান নহয় সেয়া। গতিকে আজিৰ যি প্ৰসংগ, যে আমি যি লোকত বাস কৰি আছোঁ সেই লোক ভাল নহয়, আৰু আমাক স্বৰ্গলৈকে সেই জ্ঞান আমাৰ ধৰ্মগুৰুসকলে দিছে। পৰমেশ্বৰে আহি নিজৰ অমৃতবাণীত
এই জ্ঞান দিছে যে এখন অন্য লোকো আছে য'ত আপুনি সদায় সুখী থাকিব। আপোনাৰ জৰা আৰু মৰণ নহয়। জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যু। কিন্তু সেই জ্ঞান আমি নুবুজিলোঁ, কাৰণ আমি ধৰ্মগুৰুসকলৰ ওপৰত, বিশেষকৈ হিন্দু ধৰ্মত জন্ম লোৱা আমি প্ৰাণীসকলে নিজৰ ধৰ্মগুৰুসকলৰ ওপৰত পূৰ্ণ বিশ্বাস কৰিছিলোঁ যে আৰু সংস্কৃতৰ মাষ্টৰ আৰু সকলো সদগ্ৰন্থ সংস্কৃত ভাষাতেই লিপিবদ্ধ হৈ আছে। আমাৰ কেতিয়াও অবিশ্বাস নহ'ল। সেইবাবে আমি পৰমাত্মাই দিয়া সেই জ্ঞানৰ ওপৰত কেতিয়াও ধ্যান নিদিলোঁ। আৰু লগতে এয়াও আমাক এক ইনজেকশ্যন লগাই দিছিলে যে কবিৰ দেৱটো অশিক্ষিত আছিলে। তেওঁ সংস্কৃত পঢ়া নাছিলে, কিয়নো সংস্কৃত কেৱল ব্ৰাহ্মণেই পঢ়িছিল। তেওঁ বহুত ব্ৰাহ্মণৰ ওচৰলৈ গৈছিলে, তেওঁক কিন্তু পঢ়োৱা নাছিলে। সেইবাবে তেওঁ জিতি ভাষাতেই গাইছিলে। এনেকুৱা মনোভাৱ আছিলে আমাৰ এই ঋষি মহৰ্ষিসকলৰ। তেওঁলোকে পৰমাত্মাক বুজি নাপালে। আৰু পৰমেশ্বৰৰ বাণীত এয়া আগতেই লিপিবদ্ধ আছিল যে যি আমাৰ সদগ্ৰন্থইও কয়। কাৰণ পৰমাত্মাই যি জ্ঞান দিছে সেয়া নিজৰ দ্বাৰাই ৰচিত সৃষ্টিক আৰু সকলো বিধান স্বয়ং বনাই থৈছিলে, সেয়া তেওঁ নিজৰ চিম্পল লেংগুৱেজত কৈ দিছিলে। এতিয়া যি প্ৰসংগ চলি আছে সেই পৰমাত্মাইও কৈছিলে য'ত যোৱাৰ পিছত কেতিয়াও জন্ম মৃত্যু নহয়, য'ত বৃদ্ধাৱস্থা নাই, তাত কোনো বস্তুৰ অভাৱ নাই, তাত চিৰসেউজীয়া বৃক্ষ আছে, চিৰসতেজ ফল আছে আৰু গাখীৰৰ নৈ বয়। তাত অমৃতৰ সৰোবৰ ভৰি আছে, মিঠা পানীৰ সমুদ্ৰ ভৰি আছে, সোণ হীৰা মুকুতাৰ পাহাৰ আছে, যি ইয়াত মাটি আৰু পাথৰৰ পাহাৰ আছে। নদী বয়, তাত বৰষুণ দিয়ে বিনা মেঘেৰে, ফাউণ্টেইন ওলায়। সুন্দৰ শৰীৰ হ'ব আপোনাৰ, কেতিয়াও বৃদ্ধাৱস্থা নাহে, মৃত্যু নহয়। তাত পৰিয়াল থাকিব আপোনাৰ, যেনেকৈ লাহে লাহে ইয়াত আগতে আমি অকলে আছিলোঁ, বিয়া হোৱাৰ পিছত 2জন হ'লোঁ, সন্তান হোৱাৰ পিছত 4-5জন হ'লোঁ, আৰু লাহে লাহে নাতি আজো নাতি হ'ল। কিমান ভাল পৰিয়াল আৰু মনটো কেনেকুৱা হৈ আছে আমাৰ। 1 মিনিটতে নাজানো নাতি মৰে নে নাতিনী মৰে, পুত্ৰ বা পুত্ৰী মৰে অথবা নিজেও মৰে, তেন্তে কি স্থান এয়া? গতিকে সেই স্থান সেয়া য'ত আমি কেতিয়াও নমৰোঁ। আমাৰ পৰিয়াল থাকিব, সকলো সুবিধা থাকিব, মনোময় বিমান থাকিব আপোনাৰ। ইয়াত বিচাৰিলে চাইকেল এখনো নাপায়। আৰু তাত এনেকুৱা সুবিধা আছে যে আপুনি বিচাৰিলে আপোনাৰ সন্মুখত বিমান আহি যাব, আৰু যলৈ যাব বিচাৰে আপোনাৰ পৰিয়ালসহ যাব পাৰে। বহুত ডাঙৰ ডাঙৰ পাৰ্ক আছে, বহুত সুন্দৰ স্থান আছে। গতিকে সেই স্থানৰ কথা ভগৱানে স্বয়ঙেই আহি কৈছে, আৰু ইয়াৰে সমৰ্থন আমাৰ সদগ্ৰন্থবোৰে দিছে। যেনেকৈ গীতাৰ জ্ঞানদাতা ইয়াত তেওঁৰ পুৰুষ হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 3জন পুৰুষ আছে। পুৰুষ মানে প্ৰভু, স্বামী, মালিক, ব্ৰহ্ম কোৱা, পুৰুষ কোৱা, ভগৱান বুলি কোৱা, ৰাম চাহিব বুলি কোৱা। 3জন পুৰুষৰ কথা কৈছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। আৰু 15 নম্বৰ অধ্যায়ৰ গীতাৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ কোনোবা শ্ৰেষ্ঠ বুলি কৈছে, যিজন আন ভগৱান পুৰুষোত্তম। উত্তম পুৰুষে তু অন্য পৰমাত্মা ইতি উদাহৰতে, যাক পৰমাত্মা বুলি কোৱা হয়। বাস্তৱত সেইজন পুৰুষ এই দুজনতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ অন্য। আৰু তেওঁৱেই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। 3জন পুৰুষ আছে, 3জন প্ৰভু। ক্ষৰ পুৰুষ, তেওঁক ব্ৰহ্ম বুলি কয়, আমাৰ ঋষিমুনিসকলে ব্ৰহ্ম বুলি কয়, আৰু সন্তসকলে এওঁক ক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম, জ্যোতি নিৰঞ্জন কালৰ সংজ্ঞা দিছে পৰমেশ্বৰ কবিৰ দেৱে। আৰু তেওঁৰ পৰা পৰিচিত মহাপুৰুষসকলেও এই বুলিয়েই কৈছে। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, এওঁক আন শব্দত পৰব্ৰহ্ম বুলিও কয়, অক্ষৰ ব্ৰহ্ম বুলিও কয়। যিজন ক্ষৰ পুৰুষ, যাক ব্ৰহ্ম বুলি কোৱা হয়, যিজন কাল হয়, তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰহে প্ৰভু, স্বামী হয়, মালিক হয়, ৰাম হয়, খুদা হয়, আল্লাহ হয়, চাহেব হয়। তেওঁ কমপ্লিট গড নহয়, কেৱল 21 ব্ৰহ্মাণ্ডৰহে স্বামী। এখন ব্ৰহ্মাণ্ডৰ ভিতৰত পৃথিৱী লোক, পাতাল লোক, স্বৰ্গলোক, আৰু তলৰ তল, অতল, ৰসাতল আদি এয়া, আৰু ওপৰৰ যেনে বিষ্ণুদেৱৰ লোক, শিৱদেৱৰ লোক, ব্ৰহ্মাদেৱৰ লোক, ধৰ্ম ৰায়ৰ লোক, আৰু
ওপৰত ব্ৰহ্মদেৱৰ লোকত যিমান ডিভিজন আছে তাতো বিভাগ আছে, গতিকে এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ডত এটা ব্ৰহ্মলোকো আছে, এটা মান সৰোবৰো আছে, গতিকে এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ড আছে। এনেদৰে 21খন ব্ৰহ্মাণ্ড আছে এই ক্ষৰ পুৰুষৰ কালৰ, যাৰ লোকত আমি আছো। তেওঁ ইমানেই প্ৰভু, ইমানেই স্বামী। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দুজন পুৰুষ আছে। অক্ষৰৰ অৰ্থ হ'ল যাৰ নাশ নহয়, অবিনাশী। কিন্তু এই অবিনাশী, তেওঁক অবিনাশী যেন লাগে কিন্তু নহয়। অক্ষৰ পুৰুষো অবিনাশী নহয়, কিন্তু এওঁক কোৱা হৈছে অবিনাশী বুলি, অক্ষৰ পুৰুষ। সেইবাবে 15 নম্বৰ অধ্যায় আৰু 17 নম্বৰ শ্লোকত কৈছে যে उत्तम पुरुष है तो अन्य परमात्मा इति उदाहरते। উত্তম পুৰুষটো এই দুজনতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ কোনো আন হয়, যাক পৰমাত্মা মানে শ্ৰেষ্ঠ আত্মা। সেই পুৰুষোত্তমটো কোনো আন হয় এই দুজনতকৈ, যাক পৰমাত্মা মানে শ্ৰেষ্ঠ আত্মা। পৰমাত্মাৰ চিধা অৰ্থ হ'ল যিজনে কেৱল সুখ দিয়ে, দুখ নিদিয়ে। যিয়ে দুখ দিয়ে পৰমাত্মা কেনেকৈ হ'ল, শ্ৰেষ্ঠ আত্মা কেনেকৈ হ'ল? গতিকে আমি ডেফিনেশ্যনো গম পোৱা নাছিলোঁ আজিলৈকে। সেই গডৰ যাৰ আমি পূজা কৰিব ধৰিছিলোঁ আৰু পূজা কৰি আছিলোঁ। গতিকে এনেকৈ আমি ধূলি এন্ধাৰত ঘূৰি ফুৰিছিলোঁ, জংঘলত ভ্ৰমি ফুৰিছিলোঁ। আমাৰ ৰাস্তা নাছিলে। গতিকে ইয়াত লিখা আছে, ये लोग चरम अवश्य विवर्ती अवय ईश्वर है। যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁৱেই হ'ল অবিনাশী পৰমাত্মা। ঈশ্বৰে তেওঁৱেই হ'ল অবিনাশী। ওপৰৰ জনক অক্ষৰ পুৰুষক, অক্ষৰৰ অৰ্থ এনেই অবিনাশী হয়, কিন্তু ৰিজেক্ট কৰি দিলে ইয়াত এই দুজনতকৈ অন্য বুলি, যিজন বাস্তৱত অবিনাশী হয়। এই সকলোবোৰ ডিটেইল বুজাম আজিৰ সৎসংগত। আগতে যি প্ৰসংগ চলি আছিলে যে সেই পৰমাত্মাই আহি স্বয়ং জ্ঞান দিয়ে, তেওঁৱেই কৈছিলে যে ইয়াতকৈ বেলেগ কোনো অন্য স্থান আছে য'ত আগতে আছিল আপোনালোক, আৰু নিজৰ ভুলৰ কাৰণে আপোনালোকে বালকতাৰ বাবে ইয়ালৈ আহি গ'ল, লেতেৰা লোকত বন্দী হ'ল। এতিয়া ইয়াৰ পৰা যোৱাৰ বিকল্প আপোনালোকৰ লগত নাই। না কোনো ঋষি মহৰ্ষি বা সন্ত ব্ৰহ্ম বিষ্ণু মহেশ্বৰেও ইয়াৰ পৰা উভতি যোৱাৰ মাৰ্গৰ বিষয়ে নাজানে। ইয়াৰ বাবে পৰমাত্মা স্বয়ং আহে। যি প্ৰসংগ চলি আছিল যে পৰমাত্মা তিনি, এতিয়া ইয়াত যি প্ৰসংগ চলি আছে ইয়াত অলপ ৰৈ যাওঁ। গতিকে সেই পৰমাত্মা তিনি স্থিতিত আপোনালোকক কৈছিলোঁৱেই, যিজন সৎলোকত থাকে, য'ত আমি আছিলোঁ তাত কোটি চন্দ্ৰ কোটি সূৰ্য চন্দ্ৰ মিলাই দিয়া তেওঁৰ ইমান এডাল নমৰ গুৰিৰ সমান পোহৰ। তাৰপিছত পৰমাত্মাই অন্য পাতল তেজপুঞ্জৰ শৰীৰ বনাই যিকোনো সময়ত প্ৰকট হয় এজন সন্ত সাধুৰ মহাত্মাৰ বেশভূষাত। আৰু তৃতীয় স্থিতি পৰমাত্মাৰ হ'ল যে তেওঁ প্ৰত্যেক যুগতে এটা শিশুৰূপ ধাৰণ কৰি তাৰ পৰা গতি কৰি আহে সশৰীৰে কমলৰ ফুলত, এটা সৰু বৰৰ ভিতৰত কমলৰ ফুলত শিশুৰূপ ধাৰণ কৰি বিৰাজমান হয়। তাৰ পৰা নিসন্তান দম্পতীয়ে যাৰ সন্তান নাথাকে তেওঁলোকে লৈ যায়। তাৰপিছত তেওঁৰ প্ৰতিপালন তাতেই হয়। আকৌ লাহে লাহে 5 বছৰ আয়ুসতে তেওঁ ডাঙৰ ডাঙৰ বিদ্যানক পৰাস্ত কৰিবলৈ আৰম্ভ কৰে নিজৰ আধ্যাত্মিক জ্ঞানৰ আধাৰত। এতিয়া আমি আকৌ আহোঁ সেই প্ৰসংগত। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17, কাৰণ প্ৰসংগ চলি আছিলে যে এজন পৰমাত্মাইও আহি কৈছে, আৰু এই সৎগ্ৰন্থবোৰতো সেই প্ৰমাণ আছে যে এনেকুৱাও এটা স্থান আছে যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে, তাত স্থায়ী স্থান পায়। আৰু যেতিয়ালৈকে আমি এই কালৰ লোকত আছোঁ, যিমানেই সাধনা নকৰোঁ, সেই সত্য পুৰুষজনে কোৱা সেই সত্য, সেই জ্ঞানৰ আধাৰত যেতিয়ালৈকে সৎসাধনা নকৰোঁ, আমাৰ জন্ম মৃত্যু হৈয়েই থাকিব। ইয়াৰ বাবে পৰমাত্মাৰ সৈতে পৰিচিত সন্তই আদৰণীয় গৰীবদাস চাহিবদেৱে কয় कि आगे गए ना बावड़े रहते भी सब जाही, बिन साहेब की बंदगी कहीं ठोर ठिकाना नहीं। কৈছে যে আগলৈ গুচি গ'ল, তেওঁতো আৰু উভতি নাহে আপোনাক সকলোবোৰ ক'বলৈ যে আমাৰ লগত কি হৈছিল, আৰু যিসকল বাকী আছে তেওঁলোকো গুচি যাব। ইয়াত কোনো সেই সৎ সাধনা, সেই পূৰ্ণ পৰমাত্মাৰ ভক্তি অবিহনে আমাৰ ক'তো স্থান নাই। যেনেকৈ আজি আপোনালোক
লাগিলে প্ৰধানমন্ত্ৰী নহওক কিয় যিকোনো দেশৰ, আৰু মৃত্যু হ'ল কোনোবাই যদি পুণ্য কৰে তাৰ আধাৰত আপুনি স্বৰ্গলৈ যাব এই জীৱনত। গতিকে স্বৰ্গত আপোনাৰ পুণ্য শেষ হোৱাৰ পিছত তেনেকৈ মৃত্যু হ'ব যেনেকৈ ইয়াত হৈছিলে। ইয়াৰ পৰা যোৱা স্বৰ্গত পুণ্য শেষ হোৱাৰ পিছত তাৰ পৰাও গুচি যোৱা নৰকলৈ, নৰকত নিজৰ পাপ ভোগ কৰিবা, কষ্ট পাবা। যেতিয়া সেই সময়ো শেষ হ'ব তেতিয়া আকৌ ক'ব ব'লা, তাতেও ৰাখিব নোৱাৰে। তাৰপিছত আকৌ গাধ হ'বা, হলা। গাধৰ জীৱন পূৰ্ণ হোৱাৰ পিছত আকৌ ক'ব ব'লা, তাৰপিছত কুকুৰ হোৱা, কুকুৰৰ জীৱন শেষ হোৱাৰ পিছত আকৌ তুমি মৰা, আকৌ মনুষ্য হৈ আকৌ মৰিলা, আকৌ স্বৰ্গলৈ যোৱা, তাৰ পৰাও আহা। এয়া কি জীৱন? এই বোলা বোলাটো শেষ হ'ব সতলোকলৈ গ'লেহে। আৰু এই বোলা বোলাটো না ব্ৰহ্মাদেৱৰ শেষ হ'ল, না বিষ্ণুদেৱৰ, না শিৱদেৱৰ, না ক্ষৰ পুৰুষৰ, না অক্ষৰ পুৰুষৰ। কেৱল পৰমক্ষৰ পুৰুষ, পৰমক্ষৰ ব্ৰহ্ম, সেই পৰমাত্মা যিজন স্বয়ং বাস্তৱত অবিনাশী। তেওঁৰ সাধনা কৰিলে সাধক সেই লোকলৈ গুচি যাব য'ত প্ৰাণী কেতিয়াও নমৰে, কেতিয়াও বৃদ্ধ নহয়, আৰু তাত সদায় যুৱ শৰীৰ থাকে, আৰু আকৌ উভতি এই লেতেৰা লোকলৈ কেতিয়াও নাহে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 এই গীতাৰ জ্ঞানদাতা অৰ্থাৎ ক্ষৰ পুৰুষে কৈ আছে। এই গীতাৰ জ্ঞান শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এই ক্ষৰ পুৰুষে কৈ আছে, কালে কৈ আছে, য'ত স্বয়ং প্ৰমাণ দি আছে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 যে অৰ্জুন, মই কাল, আৰু এই সকলো লোকৰ নাশ কৰিবলৈ, এই যোদ্ধাসকলৰ নাশ কৰিবলৈ মই এতিয়াহে প্ৰৱৰ্ত হৈছোঁ। এতিয়া শ্ৰীকৃষ্ণত প্ৰকট হৈছোঁ, ইয়াত প্ৰৱেশ কৰিছোঁ মই। শ্ৰীকৃষ্ণই আগতে কেতিয়াও কোৱা নাই মই কাল। শ্ৰীকৃষ্ণটো আগতেও তাতে থিয় হৈ আছিলে, তেন্তে তেওঁ কিয় ক'লে যে মই এতিয়াহে প্ৰৱৰ্ত হৈছোঁ? দাসৰ এই সৎসংগৰ চিডি বনাই থৈছোঁ যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান কোনে দিলে, তাৰ পৰা আপোনালোকে ডিটেইল গম পাব। এতিয়া বেলেগ প্ৰসংগ চলি আছে, ইয়াৰ বিষয়ে এতিয়া ষ্টাৰ্ট নকৰোঁ, অন্য যি বিষয় সেইটো কৰিম। গতিকে ই নিজেই কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুতটা জন্ম হৈ গৈছে, তুমি নাজানা, মই জানো। আৰু মোৰ উৎপত্তি মানে জন্মক, এওঁৰ জন্মটো হৈছেই। না দেৱতাই জানে, না ঋষিয়ে জানে, কাৰণ এইসকল মোৰ পৰাই উৎপন্ন হৈছে, এওঁলোকৰ আদি কাৰণ মই। আৰু গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 3 তৎক্ষণাতেই কৈছে যে মই অজন্মা হয়। অজন্মা এই কাৰণেই, কাৰণ যিহেতু শ্ৰীকৃষ্ণত কৈ আছে তাৰ জন্ম হোৱা নাই, কাৰণ সি ভূতৰ দৰে প্ৰৱেশ কৰিছে। সি ঠিকেই কৈছে, মই অজন্মা হয়, অজ হয়, মই জন্মলৈ অহা নাই শ্ৰীকৃষ্ণৰ দৰে, মইতো এনেই এওঁৰ তাত প্ৰকট হৈ কৈ আছোঁ। ইয়াৰ মানে সি অবিনাশী নহয়, অবিনাশী নহয়। এতিয়া গম পাব কিমান সময় আছে, কিমান পিৰিয়ড আছে তাৰ জীৱনৰ। এতিয়া যি প্ৰসংগ, যেনেকৈ শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণৰ ভিতৰত সচিত্ৰ মোটা টাইপ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, যি হিন্দু সমাজৰ শ্ৰদ্ধালুসকলৰ বাবে শিৰোধাৰ্য হয় আৰু সকলোৱে নিজৰ ঘৰত আনি থৈছে, যাৰ অলপো যদি ভগৱানৰ ওপৰত আস্থা আছে। তাৰ 3য় স্কন্ধত 123 নম্বৰ পৃষ্ঠাত, য'ত বিষ্ণুদেৱে স্বয়ং স্বীকাৰ কৰিছে, তেওঁ নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰি আছে যে তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আপোনাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু হয়, আমি অবিনাশী নহয়। আৰু স্বয়ং বিষ্ণুদেৱে কৈ আছে যে আপুনি প্ৰকৃতি দেৱী হয়। ভগৱান শংকৰে কৈছে যে যেতিয়া ব্ৰহ্মাদেৱ বিষ্ণুদেৱৰ পিছত ব্ৰহ্মাদেৱ আপোনাৰ পৰাই উৎপন্ন হ'ল, তেন্তে মই আপোনাৰ পুত্ৰ নহ'লোঁ তমগুণী লীলা কৰোঁতা? গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এওঁলোকো নাশবান হয়, এওঁলোকৰো জন্ম মৃত্যু হয়, এওঁলোকৰ জীৱনীত আছে। এইমাত্ৰই শুনালোঁ। যদিহে আমি বিষ্ণুদেৱৰ পূজা কৰোঁ, শ্ৰীকৃষ্ণদেৱৰ কৰোঁ, শ্ৰীৰামৰ কৰোঁ, তেন্তে আমি বিষ্ণুদেৱৰেই পূজা কৰি আছোঁ। আৰু আমি শংকৰদেৱৰ পূজা কৰোঁ,
আমি যদি বিষ্ণুদেৱৰ পূজা কৰোঁ তেন্তে আমি বিষ্ণুলোকলৈহে যাম। স্বৰ্গৰ ভিতৰত তেওঁৰ স্বৰ্গখন এখন ৰেষ্টুৰেণ্ট বুলি ভাবা, যেনেকৈ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ভিতৰত যে থাকে, প্ৰত্যেকখন চহৰতে থাকে ৰেষ্টুৰেণ্ট, গতিকে যেনেকুৱা চহৰ যি স্থিতিতে আছে তাতে তেনেকুৱাই ৰেষ্টুৰেণ্ট থাকে। য'ত বহুত ধনী লোকসকল যায় তাত বহুত ভাল সুবিধা আৰু সকলো অযথা কথাৰে যুক্ত তাত ৰেষ্টুৰেণ্ট পোৱা যায়। গতিকে যিয়ে যিমান বেছি পুণ্যকৰ্মী প্ৰাণী হ'ব, তেওঁলোক যি লোকলৈ নাযাওক কিয় তেওঁলোকক ভাল ৰেষ্টুৰেণ্ট দিয়া হ'ব, তেওঁলোকে ভাল সুবিধা প্ৰাপ্ত কৰিব, কিন্তু খৰচ হ'ব নিজৰ পৰাই, পইচা নিজৰেই খৰচ হ'ব যিসকলে ৰেষ্টুৰেণ্টলৈ যায়। গতিকে সেই সাধকসকলৰ পুণ্য সমাপ্ত হ'ব আৰু সেয়া শেষ হোৱাৰ পিছত নৰকত পেলাই দিব। কাৰণ যেতিয়ালৈকে আমি পূৰ্ণ পৰমাত্মা সত্যপুৰুষৰ সাধনা নকৰোঁ, সত্য সৎগুৰুৰ পৰা লৈ সৎ সাধনা নকৰোঁ, তেতিয়ালৈকে আমাৰ এই বৌলাটো শেষ নহ'ব আৰু জন্ম মৃত্যু সদায়ে হৈ থাকিব আৰু দুয়োটাই কৰ্ম ভুগিব লাগিব। তেতিয়ালৈকে আমি পুণ্যও ভোগ কৰিব লাগিব আৰু পাপো ভোগ কৰিব লাগিব। পুণ্যৰ বাবে স্বৰ্গত ৰেষ্টুৰেণ্ট আছে আৰু পাপৰ বাবে নৰক সেই জেল আছে, আৰু লগতে জন্ম মৃত্যু সদায় হৈ থাকিব। গতিকে ইয়াৰ বিকল্প এতিয়াহে গম পোৱা গৈছে, ইয়াৰ অল্টাৰনেটৰ কথা গম পালোঁ, ইয়াৰ সমাধান আছে। গতিকে আমি এয়া গ্ৰহণ কৰিব লাগে আৰু নিজৰ কল্যাণ কৰাব লাগে। এতিয়া যি প্ৰসংগ চলি আছে যে গীতাৰ জ্ঞানদাতাই কৈ আছে যে মোৰো জন্ম মৃত্যু হয়, অৰ্জুন তোমাৰো হয়। তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ আৰু দুৰ্গা এওঁলোকৰ মাতৃ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শ্ৰী দুৰ্গা এওঁলোকৰ মাতৃ আৰু এই ক্ষৰ পুৰুষ গীতাৰ জ্ঞানদাতা এই কাল শ্ৰী ব্ৰহ্মা শ্ৰী বিষ্ণু শ্ৰী শিৱদেৱৰ পূজনীয় পিতৃ। এতিয়া এওঁলোকো নাশবান, এওঁলোকৰ পিতৃও নাশবান, এয়া অৰ্জুনক নিজেই কৈছে। গীতাৰ জ্ঞানদাতাই কৈছে অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা মই জানো। তাৰপিছত নিজৰ সাধনাৰ কথা কৈছে। সেইবাবেই সি কৈছে যে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। কাৰ? সেই পৰমাক্ষৰ ব্ৰহ্মৰ। তেওঁৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা, সেই পৰমেশ্বৰৰ কৃপাতেই। আৰু যেতিয়া তুমি তত্ত্বদৰ্শী সন্ত পাই যোৱা, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 সাৰাংশ হ'ল যে তত্ত্বদৰ্শী সন্তৰ পৰিচয়ৰ কথাও কৈছে। তাৰপিছত কৈছে যে তাৰপিছত সেই পৰমেশ্বৰৰ পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গীতাৰ জ্ঞানদাতাই নিজৰ সাধনা কৰিবলৈ, নিজৰ ভক্তি কৰিবলৈ মানা কৰি আছে। তেওঁ কৈছে সেইজনৰেই ভক্তি কৰা যিজন পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, অৰ্থাৎ যাৰ পৰা এই সংসাৰৰূপী বৃক্ষৰ প্ৰৱৰ্তি বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ডৰ সমগ্ৰ বিশ্বৰ ৰচনা কৰিছে, অসংখ্য ব্ৰহ্মাণ্ডৰ, সেই পৰমাত্মাই পূজ্য, তেওঁৰেই পূজা কৰা। এতিয়া প্ৰসংগ চলি আছে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন এতিয়ালৈকে মই তোমাক অধ্যায় 4 25 পৰা 31লৈকে যিবোৰ সাধনা ক'লোঁ সেয়া কমপ্লিট নহয়, সেয়া পূৰ্ণ নহয়। এয়াতো সেই সাধকসকলৰ নিজা চিন্তাধাৰা যে প্ৰত্যেকেই নিজৰ সাধনা যেনেকৈ যিয়ে কৰি আছে তাক পাপনাশক বুলি ভাবিয়েই কৰি আছে। পাপনাশক নহ'লে ক'ত মুক্তিদায়ক হ'ব? পাপনাশ হ'লেহে মুক্তি হ'ব, পাপনাশক বুলি ভাবে। কিন্তু এতিয়া কি কৈছে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত, ইয়াত অলপমান অনুবাদ, যিসকল অনুবাদকৰ্তা অনুবাদক গীতাৰ ভুল কৰি দিলে, কাৰণ য'ত তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা নাই তাত তেওঁলোকে অৰ্থৰ অনৰ্থ কৰি পেলাইছে। উদাহৰণস্বৰূপে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18 অনুত্তম শব্দটো আছে, ইয়াক তেওঁলোকে অতি উত্তম বুলি কৈছে। এনেকুৱা বালকেও নকৰে। 4ৰ্থ ক্লাছৰ 5ম ক্লাছৰ অনুত্তম মানে অতি উত্তম বুলি লিখিবনে 0 নম্বৰ আহিব তাৰ?
কিন্তু এওঁলোকে 100 নম্বৰ প্ৰাপ্ত কৰিছে। এই অজ্ঞানী অনুবাদক ঋষি মহৰ্ষিসকলে এই প্ৰকাৰে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 ব্ৰজ শব্দ এটা আছে। ব্ৰজৰ অৰ্থ যোৱাটো হয়, আহা নহয়। যেনেদৰে ইংলিছ শব্দ গো আছে, গতিকে গৌৰ অৰ্থ অহা নহয়, যোৱাটোৱেই হয়। য'তে লিখা নাথাকক ইয়াত সমাজ অমুক এয়া এইবোৰ অযথা কথা, এওঁলোকৰ অজ্ঞানতাৰ প্ৰমাণ হয়। এওঁলোকৰ আমাক ভুলকৈ কয় যে এনেকৈ হয়, এয়া এওঁলোকৰ, কাৰণ অজ্ঞানী ব্যক্তিয়ে কিবা নহয় কিবাটো বুদ্ধি লগাবই। গতিকে এই প্ৰকাৰে এওঁলোকে অনুবাদ অনৰ্থ কৰিলে। ইয়াতো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 এটা ব্ৰাহ্মণী শব্দ আছে, ব্ৰাহ্মণী মুখে। এতিয়া ইয়াত এওঁলোকে ব্ৰাহ্মণী মুখেৰ অৰ্থ সকলো অনুবাদকে কৰি দিলে বেদৰ বাণীত, য'ত কৰিব লাগিছিলে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে সকলো ধাৰ্মিক অনুষ্ঠানৰ যজ্ঞৰ তথ্য কোৱা হৈছে, য'ত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ব্ৰাহ্মণী মুখে। ব্ৰাহ্মণীৰ অৰ্থ হয় ডামৰ ভগৱান। এইটোৱেই ব্ৰাহ্মণী শব্দ আছে গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23। ओम तत्सत इति निर्देश ब्रह्मण त्रिविध समर्थ। গতিকে তাত ব্ৰাহ্মণী শব্দ আছে। তাত ব্ৰাহ্মণী শব্দটোৰ অনুবাদ শুদ্ধকৈ কৰিছে, সচিদানন্দ ঘন ব্ৰহ্ম বুলি দিছে। গতিকে ইয়াতো সচিদানন্দ ঘন ব্ৰহ্মই হ'ব লাগিছিলে। গীতাৰ অধ্যায় নম্বৰ 4 আমি আকৌ আহোঁ 32লৈ। ইয়াত কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে যি বাণী কৈছে, মানে বেদে প্ৰমাণ কৰিছে যে সি পৰমাত্মা সতলোকৰ পৰা গতি কৰি আহে। দাসৰ ওচৰত যি আৰ্য সমাজৰ যিসকল অনুবাদক আছে, আৰ্য সমাজৰ যিসকল আচাৰ্য আছে, আৰু যি মহৰ্ষি দয়ানন্দৰ শিষ্য, তেওঁলোকৰ দ্বাৰাই অনুবাদিত বেদ উপলব্ধ আছে দাসৰ ওচৰত, আৰু আপোনালোকক বহুবাৰ দেখুৱাইছোঁ। আৰু এয়াই এওঁলোকেই এই কলি যুগত বেদৰ ঠিকা লৈ থৈছিলে যে বেদৰ বিদ্বান যদি কোনোবা আছে এই কলি যুগত বৰ্তমানত, তেন্তে সেয়া মহৰ্ষি দয়ানন্দ। আৰু তেওঁ পৰমাত্মাক নিৰাকাৰ বুলি কয়। গতিকে এওঁলোক অল্পবিদ্য, কাৰণ সদগ্ৰন্থটো সদগ্ৰন্থই। সকলোৱে কয় লাল বহুত মূল্যৱান। যদি লালৰ মূল্য কোনেও নাজানে তেন্তে সেই কথাৰো কোনো মূল্য নাই। এইটো মানিবলৈও যদি যোগ্য নহয় যে এই লাল মূল্যৱান, সন্মুখত পৰি থকাৰ পিছতো কৈছে এইটো বেকাৰ। লাল বুলি কৈছে আন বেলেগ 100 টকাৰ নোটক। গতিকে সেয়াও অল্পবিদ্যাই হয়, যদিও অলপ বেছি জ্ঞান আছে এনেকুৱা ধৰণৰ, যেনে এয়া বহুমূল্য ৰত্ন হয়। গতিকে সেই তথ্যও ব্যৰ্থ। গতিকে মহৰ্ষি দয়ানন্দৰো এনেকুৱাই হৈছিল। এনেকুৱাই আৰ্য সমাজৰ আচাৰ্যসকল, এওঁলোকে বেদৰ অনুবাদ কৰিলে, সেয়াতো দয়া কৰিলে দাতাই। কিছু মন্ত্ৰৰহে তেওঁলোকে সঠিক অনুবাদ কৰিলে, নহ'লেতো সকলো জাবৰি কৰি থৈছিল। গতিকে তাত কি লিখা আছে যে সেই পৰমাত্মাই দেওলোকৰ 3য় পৃষ্ঠত, ওপৰৰ লোকৰ 3য় স্থানত, 3য় পৰ্চনত বিৰাজমান হৈ আছে, টপমোষ্ট প্লেচত। উপৰি পৰমাত্মা সকলো ভুৱনৰ ওপৰৰ ভাগত বহি আছে, আৰু তাৰ পৰা গতি কৰি আহে বিজুলীৰ দৰে বেগেৰে। বিজুলীৰ দৰে হঠাৎ 1 ছেকেণ্ডতে আহে, আৰু ইয়ালৈ নিজৰ ৰূপক সৰল কৰি আহে, নিজৰ শৰীৰক সৰল তেজপুণ্যৰ বনাই আহে, দৃঢ়ভক্তক লগ কৰে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই তেওঁলোকক জ্ঞান দিয়ে। গতিকে এই দৃষ্টিকোণেৰে সেই পৰমাত্মা, সেই আধাৰতে নিয়ম আছে পৰমাত্মাৰ। তেওঁ এনেকৈয়ে আহে, তেওঁ জ্ঞান দিয়ে, যথাৰ্থ জ্ঞান দিয়ে, কবিৰ দৰে আচৰণ কৰে, গান গাই লোকোক্তিৰ মাধ্যমেৰে জ্ঞান দিয়ে, কবিতাৰ মাধ্যমেৰে কয়, শব্দাৱলীৰ মাধ্যমেৰে তেওঁ জ্ঞান দিয়ে। গতিকে সেই আধাৰতে তাৰ পৰাই হিণ্ট দিছে, গীতাৰ জ্ঞানদাতাই কৈ আছে যে যি সচিদানন্দ, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছে যে অৰ্জুন, যজ্ঞৰ বিস্তাৰসহ জ্ঞান সচিদানন্দ ঘন ব্ৰহ্ম মানে ব্ৰাহ্মণীৰ মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ দ্বাৰা নিজৰ মুখ কমলেৰে কোৱা অমৃতবাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। আৰু সেয়া জনাৰ পিছত সকলো কৰ্মৰ পৰা, সকলো দুখৰ পৰা তুমি মুক্ত হ'বা। সেয়া তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান, সেয়া সূক্ষ্ম বেদ। আৰু 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তুমি
তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। মানে গীতাৰ জ্ঞানতকৈ অন্য জ্ঞান আছে আৰু গীতাৰ জ্ঞানদাতা তাৰ সৈতে অপৰিচিত। সেইবাবে কৈ আছে যে সেই জ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈহে বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ দিব। ইয়াৰ পৰা দুটা কথা সিদ্ধ হ'ল যে যি বাস্তৱিক জ্ঞান সেয়া শ্ৰীমদ ভাগৱত গীতাত নাই, আৰু এইটোও ক'ব নোৱাৰি যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান ভুল হয়, সেয়া ইনকমপ্লিট হে। যেনেকৈ মেট্ৰিক ক্লাছৰ 10ম ক্লাছৰ যি চিলেবাছ হয় সেয়া ভুল নহয়, কিন্তু সেয়া MA বা BA বাবে নহয়, তাৰ বাবে বেলেগ আছে। BSc যিয়ে কৰে তেওঁলোকৰ বাবে আগলৈ বেলেগ আছে, কিন্তু সেইটোৱে পিছত সহযোগ কৰে। যি জ্ঞান আমি মেট্ৰিকলৈকে গ্ৰহণ কৰিছোঁ সেয়াই আগলৈ সহযোগ কৰিব। এই প্ৰকাৰে গীতাৰ যি জ্ঞান আছে, বেদৰ যি জ্ঞান আছে সেয়া ইনকমপ্লিট হয়, কিন্তু ভুল নহয়। গতিকে ইয়াত কি কৈছে যে সেই জ্ঞানক যি ইয়াতকৈ অন্য কমপ্লিট স্পিৰিচুৱেল নলেজ হয়, তাৰ ভিতৰত এই বেদ আৰু গীতা, পুৰাণ, কোৰাণ, বাইবেল এই সকলোৰে জ্ঞান সমাৱেশ আছে, কাৰণ তেওঁ সকলোৰে কৰ্তা আৰু সকলোৰে স্থিতিৰ সৈতে পৰিচিত, আৰু সেয়া প্ৰত্যেক প্ৰাণীৰে প্ৰত্যেক কৰ্মৰ সৈতে পৰিচিত। সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম। গতিকে প্ৰসংগ চলি আছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। এতিয়া আমি আহোঁ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29লৈ। ইয়াত গীতাৰ জ্ঞানদাতাই কৈ আছে যে অৰ্জুন, যে যিয়ে মোৰ আশ্ৰিত হৈ মই যি জ্ঞান দিলোঁ তাৰ ওপৰত তেওঁ কাৰ্য আৰম্ভ কৰিলে আৰু তত্ত্বদৰ্শী সন্ত বিচাৰি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হ'ল, তেন্তে সেই প্ৰাণী, গতিকে যিয়ে মোৰ জ্ঞানক আধাৰ বুলি মানি আশ্ৰিত হৈ जरा मरण मोक्षाय यतन्ति ते माम आश्रिते ये। যিয়ে জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যুৰ দুখৰ পৰা মুক্তি পাবলৈ হাৰিবলৈ প্ৰযত্ন কৰে, जो ते ब्रह्म ब्रह्म तत्विदु कृष्णम अध्यात्म अखिल च कर्मम। ইয়াৰ অৰ্থ হ'ল যে যি ব্যক্তিয়ে এই সংসাৰৰ কোনো বস্তুৰ প্ৰাপ্তিৰ বাবে সাধনা নকৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। মানুহৰ জীৱনত বহু সমস্যা আহে, কিন্তু সঠিক ভক্তি আৰু ঈশ্বৰৰ ওপৰত বিশ্বাসে মানুহৰ জীৱন সলনি কৰিব পাৰে। আজি আমি শুনাম হাৰিয়ানাৰ সোনিপতৰ বিকিৰ বাস্তৱিক কাহিনী। বিকিৰ দেউতাক মদ্যপানৰ অভ্যাসত আবদ্ধ আছিল। ইয়াৰ বাবে ঘৰখনত সদায় অশান্তি আছিল আৰু আৰ্থিক অৱস্থাও অতি দুৰ্বল হৈ পৰিছিল। সৰু বয়সতে বিকিয়ে ভাবিছিল যে মন্দিৰত চাকি জ্বলালে হয়তো দেউতাকে মদ এৰি দিব, কিন্তু বহুদিন চেষ্টা কৰাৰ পিছতো কোনো পৰিৱৰ্তন নহ'ল। পিছত গাঁৱৰ এজন সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যই তেওঁলোকক নাম দীক্ষা ল'বলৈ পৰামৰ্শ দিয়ে। নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত বিকিৰ কথামতে তেওঁ দেউতাকে মদ এৰি দিলে। ঘৰখনত শান্তি আহিল আৰু আৰ্থিক অৱস্থাও উন্নত হ'বলৈ ধৰিলে। আচলতে কি ঘটিছিল, কেনেকৈ আহিল এই পৰিৱৰ্তন? আহক এতিয়া শুনো বিকিৰ নিজৰ মুখৰ পৰা তেওঁৰ জীৱনৰ সত্য কাহিনী। নমস্কাৰ, राम राम भाई साहेब। আপোনাৰ নাম কি? মোৰ নাম বিক্কি। বিকি, আপুনি ক'ৰ পৰা আহিছে? মই জিলা সোনিপত, তহচিল গনৌৰ আৰু গাঁও ৰাজলগাদ্দিৰ। বিকি, আপুনি আমাৰ চেনেলত আপোনাৰ অনুভৱ ক'বলৈ আহিছে, গতিকে আমি জানিব পাৰোঁনে আপোনাৰ গুৰুদেৱৰ নাম কি? হয়, গুৰুদেৱৰ নাম জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজ। আপুনি কৈছে যে আপোনাৰ গুৰুদেৱৰ নাম সন্ত ৰামপাল গুৰু মহাৰাজ। হয় সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? হয়, মই নাম দীক্ষা 2011ত লৈছিলোঁ। বিকি, আপুনি ডেকা ল'ৰা, আপুনি কি ভক্তি সাধনাও কৰিছে নেকি? হয়, মোৰ দেউতাই বহুত বেছি ড্ৰিংক কৰিছিল আৰু ড্ৰিংক কৰা সময়ত বাবা ইত্যাদি ঘৰলৈ আহিলে সিহঁতে কয় যে তোমাৰ দেউতাৰ মদ এনেকুৱাকৈ এৰা যাব, আপুনি 40-41 দিন চাকি জ্বলাব লাগিব।
মন্দিৰলৈ গৈ। তেতিয়া মোৰ মায়ে কয় যে হ'ব সেইটো কৰিম, কেৱল মদ এৰিব লাগে। গতিকে মোৰ বয়স তেতিয়া প্ৰায় 10-11 বছৰ আছিল। তেতিয়া সেই বাবাই কৈছিল যে এই ল'ৰাটোৱে চাকি জ্বলাই আহিব, আন কোনেও জ্বলাব নালাগে। তেতিয়া মই কৈছিলোঁ ঠিক আছে জ্বলাই দিম। তেতিয়া মই সদায় গৈ চাকি জ্বলাইছিলোঁ। মই ৰাতি 10-11 বজাত যাওঁ আৰু পূজাৰীক কওঁ যে খুৰা দুৱাৰখন খুলিব, চাকি জ্বলাম। তেতিয়া মোক কয় যে তুমি ভাল ল'ৰা, এতিয়া বাৰু চাকি জ্বলাইনে, ৰাতিপুৱা আহিবা। মোক এনেকৈ কৈছিল। তথাপিও মই জোৰ কৰি ভিতৰলৈ সোমাই গৈছিলোঁ আৰু চাকি জ্বলাই আহোঁ 10-11 বজাত আৰু ঘৰলৈ আহোঁ। এনেকৈ মই বহুত বেছি চিন্তাত পৰিছিলোঁ। মোৰ দেউতাই মদ এৰা নাছিল। মই কমচে কম 3 মাহ এইটো কৰিলোঁ। বাবাই কৈছিলে 40-41 দিন জ্বলাব লাগে, কিন্তু মই 3 মাহলৈকে এনেকুৱা কাৰ্যক্ৰম কৰিলোঁ। আমাৰ একো লাভ হোৱা নাছিল, বহুত কষ্টত আছিলোঁ। মোৰ দেউতাই বহুত বেছি মদ খাইছিল। দিনত তেওঁৰ চেতনাই নাছিল। যেতিয়াই সাৰ পায় তেতিয়াই আকৌ মদ খাবলৈ যায়। লাগিলে সেই সময় দিনতে হওক বা ৰাতিয়ে হওক, যেতিয়াই সাৰ পায় তেতিয়াই তেওঁ উঠি গুচি যায়। তেওঁ উপাৰ্জনৰ কথাও নাভাবিছিল, না নিজৰ ল'ৰা ছোৱালীক ভাল পাইছিল, না কিবা কাম কৰিছিল। ঘৰত গৰু ম'হো বহুত আছিল, না সিহঁতৰ দানা কাটিছিল, একোৱে কৰা নাছিল। একো কথাই ভবা নাছিল, কেৱল মদ খোৱাৰ কথা ভাবিছিল। ৰাতি হওক বা দিনেই হওক, যেতিয়াই সাৰ পাইছিল তেতিয়াই মদ খাবলৈ গুচি গৈছিল। আৰু কেতিয়াবাতো মোৰ মাৰ বিউটি পাৰ্লাৰৰ দোকান আছে ঘৰত। তেওঁৰ খাৰু ইত্যাদি নি সেইবোৰো বেচি দিছিল মদ খাবৰ বাবে। কেতিয়াবা আমাৰ বেগৰ পৰা কিতাপ ইত্যাদি উলিয়াই সেয়াও বেচি আহিছিল। মই মাক কওঁ মা কিতাপ আছিল নাজানো ক'লৈ গ'ল। তেতিয়া মায়ে কয় নাজানো ক'লৈ গ'ল। মই দেউতাক সুধোঁ যেতিয়া তেওঁ চেতনালৈ আহে যে দেউতা তুমি নিছা নেকি? তেতিয়া কয় মই কিয় নিম, আমিতো নাজানিছিলোঁ। ওচৰ পাজৰৰ মানুহে কৈছিল যে আমাক দি তেওঁ 10-20 টকা লৈ যায় আৰু সিহঁতে উভতাই দিবলৈ আহে যে বিকি এয়া তোমাৰ কিতাপ। তেতিয়া মই চাই কওঁ আপোনাৰ তালৈ কেনেকৈ আহিল? তেতিয়া কয় তোমাৰ দেউতাই দি গৈছিলে কালি, কৈছিলে যে 10 টকা দিয়া, মই মদ খাব লাগে। তেওঁ ইমানেই মদ খাইছিল পইচাই নাবাচিছিল। আমাৰ আৰ্থিক স্থিতিও বহুত বেছি দুৰ্বল হৈ পৰিছিল। দেউতাই মদ খোৱাৰ বাবে আমি বহুত বেছি চিন্তাত পৰিছিলোঁ। খোৱাৰ বাবে কষ্ট হৈছিল। এসময়ৰ ৰুটিও নাপাইছিলোঁ। আমি লঘোণে শুইছিলোঁ। মায়ে কৈছিল কোনো কথা নাই পুত্ৰক গাখীৰ খাই শুৱা। আমাৰ ওচৰত ইমান গৰু ম'হ আছিল, সেইবোৰ বেছি আমি 80-90 হাজাৰ পাইছিলোঁ। কিন্তু সেই সময়ত ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, কৈছিল যে আপোনাৰ মহ ৰাতিপুৱালৈ নিজিয়াব, ৰাতিটো থাকে আৰু ৰাতিপুৱালৈ মৰি থাকে। ভূত প্ৰেতে ইমান বেছি চিন্তাত পেলাইছিল, বহুত বেছি। কেতিয়াবা মোৰ দেউতাই কোনো গৰু কিনি আনিলে ভূত প্ৰেতে এনেকৈ কৈছিল আমি এইটো কৰি দিম সেইটো কৰি দিম। এবাৰ ক'লে যে আমি দীপাৱলীৰ আগত এই ল'ৰাটোক বা তাৰ দেউতাকক আমি লৈ যাম। তাৰপিছত আমি বহুত চিন্তাত পৰিলোঁ, কিয়নো ভূত প্ৰেতে কৈছে আৰু ইহঁতে সঁচাই কয়। ইহঁতে যদি মহ মৰে বুলি কয় তেতিয়া মৰি গৈছিল, সেইটো লোকচান হৈছিল, এইটোও হ'ব। সিহঁতে যি কৈছিল সকলোবোৰ সঁচা হৈ গৈছিল। এই কথাটো আমি বহুত ভয় খালোঁ যে ইহঁতে ক'ব ধৰিছিল যে তোমালোকৰ নৱেম্বৰত দীপাৱলীত তোমালোকৰ ল'ৰাটোৰ মৃত্যু হ'ব বা আপোনাৰ যাৰ আনন্দৰ মৃত্যু হ'ব, এটাক নিমেই। ভূতে এনেকৈ কোৱাত মোৰ মাও বহুত চিন্তাত পৰিল, আমিও বহুত চিন্তাত পৰিলোঁ, কাৰণ ইহঁতে যি কয় সকলোবোৰ সঁচা হয়। তাৰপিছত গুৰুদেৱৰ এনেকুৱা দয়া হ'ল যে আমাৰ গাঁৱত এজনে নাম লৈ থৈছিলে। সি এদিন ঘৰলৈ আহি ক'ব ধৰিলে খুৰী আপুনি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ তালৈ ব'লক, আশ্ৰমলৈ, তেতিয়া খুৰাই মদ এৰি দিব। তাৰপিছত এনেকুৱা হ'ল আমি ক'লোঁ যে যিয়ে কৰিব লাগে কৰিম, যিমান পইচা লাগে দিম, আমাক লৈ ব'লক। ক'লে যে পইচাৰ কোনো প্ৰয়োজন নাই, তাত কোনো পইচাৰ প্ৰয়োজন নহয়, কেৱল তালৈ ব'লক আৰু নাম দীক্ষা ল'ব লাগিব। মায়ে ক'লে নাম দীক্ষা ল'ব লাগিব, এয়া কি হয়? আমি নাজানিছিলোঁ, না কেতিয়াবা গুৰু ধৰিছিলোঁ, না এইবোৰ কাম কৰিছিলোঁ। কোনোবা বাবাই কয় অমুকত চাকি জ্বলোৱা, আমি তাত গৈ চাকি জ্বলাইছিলোঁ। আমাক যেনেকৈ কৈছিল আমি তেনেকৈ কৰিছিলোঁ। কয় আজি অমুকটো ব্ৰত ৰাখক, হনুমানৰ ব্ৰত ৰাখক, আমি তেনেকৈ কৰিছিলোঁ। গুৰু ধৰিব লাগে বুলি নাজানিছিলোঁ। আমি এনেকৈ ভাবিছিলোঁ বাবাবোৰে পইচা লয়, এওঁ পইচা ল'ব চাগে, কিবা নহয় কিবাটো নিশ্চয় ল'ব, নহ'লে ফ্ৰীতে কাম কিয় কৰিব। তেতিয়া ক'ব ধৰিলে নাই এনেকুৱা কোনো কথা নাই, আৰু ক'লে খুৰীক 6 বজাত পঠিয়াই দিব, আমি 6 বজাত যাম। তেতিয়া মই মাক ক'লোঁ ময়ো যাম, মোৰো স্কুল যিহেতু বন্ধ হৈ আছে আৰু মই দেউতাক লৈ যাম। তেতিয়া মায়ে ক'লে ঠিক আছে তোমালোক দুয়োটাই যোৱা, আৰু যি হয় দেখা যাব। ইমান ঠাইত গোটা খাইছোঁ আৰু এটা ঠাইত গোটা খাম, কি জানিবা মদ তেওঁ এৰিয়ে দিয়ে। তেতিয়া আমি তালৈ গ'লোঁ। যেতিয়াই আমি আশ্ৰমত এণ্ট্ৰি কৰিলোঁ, তাত
ইমান ভাল লাগিল। যেনে ধৰক আমি কোনো সম্বন্ধীয়ৰ ঘৰলৈ গ'লে তাতো ইমান নিজৰ যেন নালাগে যিমানখিনি আমাৰ আশ্ৰমলৈ গৈ লাগিল। তাৰপিছত নাম লৈ যেতিয়া ঘৰলৈ আহিলোঁ, তাৰপিছত পৰমাত্মাৰ ইমান দয়া হ'ল। মোৰ মা, মোৰ ভনীসকলে 15 দিনৰ পিছত যি সৎসংগ আছিল গুৰুদেৱৰ, আমি সকলোৱে নাম ল'লোঁ। মোৰ দেউতাই তথাপিও নাম লোৱা নাছিল। তাৰপিছত 4 মাহৰ পিছত আমি সত্যনাম পালোঁ। যেতিয়া আমি সত্যনাম পালোঁ, আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত মোৰ দেউতাৰ গাত ভূত লম্বি আকৌ ক'ব ধৰিলে। আমি ভাবিলোঁ আমিতো নামো ল'লোঁ, সকলো মৰ্যাদাও ঠিকে আছে, কেনেকৈ ক'ব ধৰিলে আকৌ। তাৰপিছত আমি গুৰুদেৱৰ য'ত প্ৰণাম স্থল বনাই থৈছিলোঁ তাত দণ্ডৱত প্ৰণাম জনালোঁ পৰমাত্মাৰ বাবে। তেতিয়া সেই ভূতে এনেকৈ ক'ব ধৰিলে, তোমালোকে ভাল স্থানলৈ গৈছা, এতিয়া ইমান ভাল ঠাইলৈ গৈছা, আমি তোমালোকৰ ঘৰলৈ আহিব নোৱাৰোঁ। তেতিয়া আমি জোৰ কৰি ক'ব ধৰিলোঁ, কলৈ যাব ধৰিছে। মোৰ বৰদেউতাও ভূত হৈছিল। মই কৈছিলোঁ, কলৈ যায় বৰদেউতা, থাকক আমাৰ ঘৰত, চাহ ইত্যাদি বনাম। আমি ভূতৰ লগত এনেকৈ কথা ক'ব ধৰিলোঁ। মোৰ দেউতাৰ গাত আছিল। আমি এনেকৈ ধেমালি কৰিব ধৰিলোঁ, আহক বৰদেউতা, আমি চাহ খাম। আৰু বৰমা কলৈ গ'ল, তেওঁকো মাতক। তেতিয়া বাহিৰত থিয় হৈ কান্দিবলৈ ধৰিলে যে ভাই, এতিয়া আমি তোমালোকৰ ঘৰলৈ আহিব নোৱাৰোঁ। তেতিয়া সুধিলোঁ, কিয় নোৱাৰে, আহক আমাৰ ঘৰত, কিনো কৰিলোঁ আমি যে আপোনালোক আমাৰ ঘৰলৈ নাহে। তেতিয়া ক'লে যে আপোনালোক ইমান ভাল স্থানলৈ গৈছে, এতিয়া তোমালোকৰ গুৰুদেৱে ভিতৰলৈ আহিবলৈ দিয়া নাই, এডাল লাঠি লৈ বহি আছে আৰু কৈছে পলাই যোৱা ইয়াৰ পৰা, নাহিবা আৰু। সেই ভূতবোৰে দেখি আছে সন্ত ৰামপালদেৱ মহাৰাজক আমাৰ গেটত বহি থকা লাঠি লৈ, আৰু কয় তোমালোকৰ গুৰুদেৱ সন্ত ৰামপালদেৱ বহি আছে, আমাক ভিতৰলৈ আহিবলৈ দিয়া নাই, আৰু কৈ আছে পলাই যোৱা ইয়াৰ পৰা, আমাৰ ঘৰলৈ নাহিবা আৰু। য'ত নেকি মোৰ দেউতাই নামো লোৱা নাছিল। পৰমাত্মাৰ ইমান দয়া হ'ল সত্যনাম পোৱাৰ পিছত, গুৰুদেৱৰ দয়াত সেই ভূত প্ৰেতৰ বাধা ভাল হৈ গ'ল আমাৰ। তাৰপিছত মোৰ বাৰ যি BEdত এডমিশ্যন হোৱা নাছিল, তাইৰ লাষ্ট ডেট আছিল BEdৰ এডমিশ্যনৰ। লাষ্ট ডেটত তাই ঘৰলৈ গ'ল আৰু ক'লে যে কলেজৰ মানুহে মানা কৰিলে যে আজি ছাইটটো বিজি, আজি এডমিশ্যনৰ অনলাইন ফিজ কাটিব নোৱাৰি। তাৰপিছত আমি য'ত প্ৰণাম স্থল বনাই থৈছিলোঁ তালৈ গ'লোঁ আৰু গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপালদেৱ মহাৰাজক, আৰু ক'লোঁ গুৰুদেৱ এনেকুৱা এনেকুৱা কথা হ'ল, আজি লাষ্ট দিন আৰু আজিৰ পিছত কোনো ডেটেই নাই, মোৰ এডমিশ্যন হোৱা নাই, গুৰুদেৱ কি কৰোঁ। তেতিয়া গুৰুদেৱৰ ইমানখিনি দয়া হ'ল, প্ৰিন্সিপালৰ ফোন আহিল, চাওক কোনো ল'ৰা ছোৱালীৰ তালৈ ফোন নাহে, সেই প্ৰিন্সিপালৰ ফোন মোৰ বাৰ ওচৰলৈ আহিল আৰু ক'লে যে আপোনাৰ অনলাইন ফিজ কটা যাব, আপুনি ইয়াত পে' কৰি দিয়ক। আৰু সেই সময়ত তেওঁ 21,000 টকা পে' কৰিলে। আজি তেওঁৰ এডমিশ্যন হ'ল, BEdৰ 2nd ইয়াৰ পালে। পৰমাত্মাৰ দয়া হ'ল যে কিছু ক্ষণত পৰমাত্মাৰ এনেকুৱা দয়া হ'ল, তেওঁৰ তৎক্ষণাতে এডমিশ্যন হৈ গ'ল। পুৱাৰ পৰা গধূলিলৈ ইমান ল'ৰা ছোৱালী বহি আছিল, সিহঁতৰ হোৱা নাছিল। গুৰুদেৱৰ দয়াত পৰমাত্মাই ইমান আনন্দ দিছে, এই যে কৈছিল নিজৰ হাতত ৰাখিম মোৰ নিজৰ সন্তানক, আজি গোটেই গাঁৱতে সুধি লওক আনন্দৰ ল'ৰাটো কেনেকুৱা। গাঁৱৰ সকলো মানুহে ক'ব যে তেওঁৰ ল'ৰাটো, এনেকৈ ক'ব যে এই যে হীৰা হয়, এনেকৈ উজ্জ্বল কৰিছে ল'ৰাটোক। গোটেই গাঁৱত এনেকুৱা ঘৰ এটা হ'ল, 2 মহলাৰ ঘৰ বনালে, পকা ঘৰ দিলে, এনেকুৱা ঘৰ দিলে য'ত মোৰ দেউতাই এতিয়াও নাম লোৱা নাই, তথাপিও ভগৱানৰ ইমান দয়া বহুত বেছি। এবাৰ কি হ'ল যে আমাৰ বহুত বেছি মহ মৰিছিল নাম লোৱাৰ আগতে। যেতিয়া মই নাম লৈ থৈছিলোঁ তেতিয়া মই সৎসংগলৈ শুক্ৰবাৰে গুচি গ'লোঁ। তেতিয়া শনিবাৰে গধূলি মহকেইটা বহুত বেমাৰত পৰিল, আৰু আমাৰো ভয় হৈছিল যে যেতিয়াই মহবোৰ বেমাৰত পৰে মৰি থাকে। আমাৰ ওপৰত ভূত প্ৰেতৰ ইমান বেছি বেয়া প্ৰভাৱ আছিল। গতিকে এনেকুৱাই হ'ল, যেনেকৈ শনিবাৰে গধূলি আহিলোঁ, বান্ধা আছিল মহকেইটা, সেই শনিবাৰে সিহঁত বেমাৰত পৰিল। ইমান বেছি বেমাৰ হ'ল যে বহুত বেছি বেমাৰত পৰিল, বহুত বেছি জ্বৰ উঠিছিল মহকেইটাৰ, জ্বৰ কমাই নাছিল, ইমান বেছি বেমাৰত পৰিছিল, দুৰ্বল হৈ পৰিছিল, 2-3 ঘণ্টাৰ ভিতৰত মৰিল। মৰাৰ পিছত বহুত বেছি চিন্তাত পৰিলোঁ আমি। 70-80 হাজাৰ টকাৰ মহ, গৰীব মানুহ আমি, বহুত বেছি লোকচান হ'ল। তাৰপিছত পৰমাত্মাৰ দয়াত গাঁৱৰ মানুহেতো এইটো ভাবিছিলে যে এওঁলোকেতো নামো ল'লে, তথাপিও লোকচান হ'ল। তথাপিও মোৰ মায়ে যেতিয়া 5-5:30 বজাত মহটো মৰিল, তাক পুতি 6 বজাত ট্ৰেইনখনত বহি সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ বৰবালালৈ গ'ল। তালৈ যোৱাত যেতিয়া 10-11 বজাত তেওঁৰ আশ্ৰম গৈ পালে, সন্ত ৰামপালদেৱ মহাৰাজে দৰ্শন দি আছিল। তেতিয়া দৰ্শনৰ লাইনত মোৰ মাতৃও শাৰীত থিয় হৈ গ'ল, আৰু যেতিয়াই ভিতৰলৈ গ'ল, দৰ্শন দিলে সন্ত ৰামপালদেৱ মহাৰাজে, তেওঁ কান্দিলে। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, পুত্ৰী কি হ'ল? তেতিয়া মোৰ মায়ে ক'লে, মোৰ মূৰত বিষ হৈ আছে। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মূৰত ধৰি
আশীৰ্বাদ দিলে তেতিয়াই মূৰৰ বিষ নোহোৱা হ'ল আৰু মোৰ মায়ে কান্দি আছিল। গতিকে তেতিয়া পৰমাত্মাই ক'লে সন্ত ৰামপালদেৱ মহাৰাজে যে কি হ'ল তোমাৰ পুত্ৰী? তেতিয়া মোৰ মায়ে ক'লে যে গুৰুদেৱ মোৰ মহটো মৰি গ'ল। তেতিয়া গুৰুদেৱে ক'লে মাত্ৰ মহটো, এইটোৱে কথা আছিল? তেতিয়া মায়ে ক'লে হয় গুৰুদেৱ। তেতিয়া পৰমাত্মাই ক'লে কবিৰ চাহেবে ইমান দয়া কৰিব পুত্ৰী যে এবছৰত তুমি 10টা মহ পাবা, আপোনাৰতো এটা মৰিছে, পৰমাত্মাই তোমাক 10টা দিব। গতিকে তেনেকুৱাই হ'ল। যেতিয়া আমি ঘৰলৈ আহিলোঁ, ঘৰলৈ অহাৰ পিছত মইতো আশ্ৰমতে আছিলোঁ। আহি পোৱাৰ পিছত মায়ে ক'লে যে এনেকুৱা কথা হ'ল, চুবুৰীয়া ঠাট্টা কৰি আছে, ইহঁতৰ কি হ'ল? পিছদিনা সৎসংগলৈ গ'ল, কি হ'ল ইহঁতৰ? মহটো মৰা এদিনে হোৱা নাই। আৰু গুৰুদেৱৰ দয়াত এবছৰৰ ভিতৰত 10টা মহ বান্ধি দিলে পৰমাত্মাই আমাৰ ঘৰত। মহ বান্ধিবলৈ কেৱল 4টাৰহে স্থান আছিল, সেই ঠাইত গুৰুদেৱে 10টাক এডজাষ্ট কৰালে। ইমানখিনি দয়া কৰালে গুৰুদেৱে আমাৰ ঘৰত। আজি গুৰুদেৱে ইমান সুখ দিছে, ইমান বেছি ক'বই নোৱাৰোঁ মই। ৰাতিপুৱা আৰম্ভ কৰিলে গধূলি হ'ব, ইমান দয়া কৰিছে ভগৱানে। বিকি, যেনে ভাৰতবৰ্ষত বহুত সন্ত আছে, নাম দীক্ষা ল'বৰ কাৰণে সন্তসকলক কিবা নহয় কিবা দিব লাগে। গতিকে এনেকৈয়ে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত বা সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লওঁতে এনেকুৱা কোনো ধৰণৰ নিয়ম আছে নেকি যে পইচা দিব লাগে বা আন কিবা দিব লাগে? নালাগে, 1 টকাও দিব নালাগে। ময়ো এনেকৈয়ে ভাবিছিলোঁ। যেতিয়া ভগতদেৱজনে মোৰ মাক কৈছিল যে খুৰী আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ তালৈ ব'লক, তেতিয়া ময়ো ভাবিছিলোঁ তালৈ গ'লে কিবা নহয় কিবা পইচা লাগিবই। কাৰণ আমি যিমানৰ ওচৰলৈ গ'লোঁ, যিমান বাবাৰ ওচৰলৈ গ'লোঁ, তালৈ গ'লে কিবা নহয় কিবা দক্ষিণা দিবই লাগিছিল। তাৰ পিছতহে তেওঁ কিবা আশীৰ্বাদ থাকিলে দিছিলে, পিছতহে দিছিলে। প্ৰথমে পইচাই লৈছিল, বাকী যি কাৰ্যক্ৰম তাৰ পিছতহে কৰিছিল। গতিকে আমিও ভাবিছিলোঁ যে ভাই এনেকুৱাই হ'ব তাতো, সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ পিছতো এনেকুৱাই হ'ব। কিন্তু যেতিয়া তালৈ গৈ চালোঁ তেতিয়া তাত 1 টকাও নালাগিল। আমাক বহিবলৈ কুচন, উৰিবলৈ কম্বল, গা ধুবলৈ পানী চাবোন সকলোবোৰ ফ্ৰী, সকলো ফ্ৰী, 1 টকাও নালাগিল। যিমানখিনি পইচা মই লৈ গৈছিলোঁ সেইখিনি লৈ উভতি আহিলোঁ। বাকী যি বাছত ব্যৱহাৰ হৈছিল সেইখিনি পইচা গ'ল। বাকী আমাৰ আশ্ৰমত প্ৰৱেশ কৰাৰ পিছত 1 টকাও পইচা আমাৰ খৰচ নহ'ল। হয়, নাম দীক্ষাও গুৰুদেৱৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ ফালৰ পৰা একেবাৰে ফ্ৰীতে পালোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা এটা আশ্ৰম নাই যি ধাৰ্মিক 5 ষ্টাৰ আশ্ৰম নহয়, কিন্তু তাত 1 টকাও পইচা লোৱা নহয়, কোনো প্ৰকাৰৰে পইচা লোৱা নহয়। আপুনি নাম দীক্ষাই নলওক কিয় 1 টকাও নালাগে, খোৱাৰ বাবেও কোনো পইচা নালাগে, চাহ খাবলৈও পইচা নালাগে। গধূলি খোৱাৰ সময়ত এইটো চাওক, ল'ৰা ছোৱালীৰ বাবে গধূলি গাখীৰো দিয়া হয়, সেয়াও ফ্ৰী একেবাৰে, তাৰো 1 টকাও নালাগে। ইমান দয়া আছে সন্ত ৰামপালদেৱ মহাৰাজৰ, বহুত বেছি। ছাৰ, যি শ্ৰদ্ধালুসকলে আপোনাক আজি টিভিত চাই আছে আৰু তেওঁলোকেও যদি ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে বা কোনো লাভ পাব বিচাৰে, তেন্তে তেওঁলোকে কি কৰিব লাগিব? একেবাৰে সহজ উপায়, সন্ত ৰামপালদেৱ মহাৰাজৰ ইউটিউব চেনেল বা যিমানবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, টুইটাৰ বা ফেচবুক আছে, সকলো প্লেটফৰ্মতে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। যেনে টুইটাৰত ট্ৰেণ্ডো হয়, তাতো সৎসংগ চলে। তাৰে তলত এটা য়েল্ল' কালাৰৰ শাৰী আহি থাকে। গতিকে তাত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ ফোন নম্বৰ ফ্লেছ হয়। তাত আপুনি কল কৰক আৰু তেওঁলোকক কওক যে মই অমুক ঠাইত থাকোঁ, এইটো মোৰ নাম আৰু মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'ব বিচাৰোঁ, মই কেনেকৈ ল'ব পাৰোঁ? তাৰপিছত তেওঁ গাইড কৰিব। তেওঁ যি ক'ব যে ভাই তাত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম আছে, তালৈ আপুনি যাওক, তেওঁৰ পৰা নাম দীক্ষা লওক, তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰে। বিকি, আপুনি আমাৰ চেনেলত আপোনাৰ অনুভৱ কোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। হয়, ৰাম ৰাম ভাই চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।